মুখ্য কাৰ্যালয় এই মুখ্য কাৰ্যালয় আমাৰ শুভ উদ্বোধনী কৰিবৰ কাৰণে আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ লগতে আমাৰ বিধায়ক ডাঙৰীয়া আছে তেখেতক আমি উদ্বোধন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আমাৰ আইন বাহিনীৰ দলটো আগলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ দলীয় কাৰ্যকৰ্তাসকলে অকণমান তেখেতসকলক সুবিধাটো কৰি দিবৰ বাবে বিশেষভাৱে মই অনুৰোধ জনাইছোঁ আমাৰ আইন বাহিনীৰ ভকতবৃন্দক আমাৰ আইন বাহিনীৰ দলটোক আমি তেখেতলোকক ভক্তিভাৱে ৰাইজৰ সন্মুখত আমাৰ নিজৰ কথাখিনি ৰাখিব লাগিব ৰাইজৰ চৰণ চুই ৰাইজৰ আশীৰ্বাদ পাব লাগিব আৰু ৰাইজৰ সমৰ্থনৰ বাবে প্ৰাৰ্থনা জনাব লাগিব ভক্তিভাৱে আৰু আজিৰ তাৰিখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি এইখন ভাৰত আপোনালোকে ভাবক 60 বছৰে দুৰ্বল হৈ আছিল পৃথিৱীয়ে হাঁহিছিল পৃথিৱীৰ ডাঙৰ ডাঙৰ উন্নত ৰাষ্ট্ৰবিলাকে আমাক হাঁহিছিল পশ্চিমীয়া ৰাষ্ট্ৰবিলাকে হাঁহিছিল ভাৰত আটাইতকৈ দুৰ্বল দেশ বুলি কংগ্ৰেছৰ কাৰ্যকালত দুৰ্নীতি ভ্ৰষ্টাচাৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি স্বজনপ্ৰীতি আৰু বিভাজন আৰু সাম্প্ৰদায়িক নীতিৰ বাবে এইখন সম্পদশালী ভাৰতবৰ্ষত বিৰাট এখন শক্তিশালী ৰাষ্ট্ৰ দুৰ্বল হৈ আছিল অন্ধকাৰত আছিল কিন্তু আজি সেইখন ভাৰতবৰ্ষই নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে বিশ্বৰ বুকুত সুকীয়া মৰ্যাদা বদলিবলৈ সক্ষম হৈছে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰখনৰ যাৰ নেতৃত্ব বহন কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি ভাৰতীয় প্ৰতিজন নাগৰিক গৌৰৱান্বিত তেখেতৰ নেতৃত্বক লৈ আজি আপুনি ইউৰোপত যাওক আমেৰিকাত যাওক আফ্ৰিকাত যাওক যলৈকে বিদেশত এই মৰাণৰ এই খোৱাঙৰ বহু আমাৰ পুত্ৰ কন্যাই বিদেশত আছে তেখেতসকলক সুধিলেই গম পাব আজিৰ তাৰিখত বিদেশত যদি কোনোবা ভাৰতীয় যায় বিদেশৰ বুকুত সেই দেশৰ নাগৰিকসকলে সকলোৱে কয় তোমালোকৰ প্ৰধানমন্ত্ৰীগৰাকী বিৰাট ভাল লাগে বহুত বহুত তেখেত জনপ্ৰিয় নেতা সমাজৰ কাৰণে নিষ্ঠাৰে কাম কৰা নেতা গতিকে প্ৰতিজন ভাৰতীয়ই আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত যিমান সফলতা অৰ্জন কৰিলে সেই সফলতাই আজি প্ৰতিজন ভাৰতীয় সেই দেশত থাকক বিদেশত থাকক গৌৰৱান্বিত কৰিছে এই নিৰ্বাচনটো পুনৰবাৰ ভাৰতবৰ্ষৰ 140 কোটি জনগণে বিচাৰিছে মনে প্ৰাণে যে দেশক প্ৰগতিৰ পথত দৃঢ়তাৰে আগুৱাই নিব লগা হলে মোদী ডাঙৰীয়াৰ দৰে সৎ আৰু নিষ্ঠাৱান নেতা পুনৰ প্ৰধানমন্ত্ৰী হ'ব লাগিব আকৌ এবাৰ আকৌ এবাৰ আকৌ এবাৰ আকৌ এবাৰ আকৌ এবাৰ আমি ৰূপে উন্নতিৰ দিশত আগুৱাই নিয়াত উল্লেখযোগ্য সফলতা বুটলিব যাৰ সফলতাৰ অংশীদাৰ ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ লগতে খোৱাং বিধানসভা সমষ্টিৰ ৰাইজেও হ'ব গতিকে এই সফলতাৰ অংশীদাৰ হ'বৰ বাবে আপোনালোকে ৰাইজৰ ওচৰলৈ যাওক ৰাইজক কথাখিনি কওক আমি চৰকাৰ গঠন এই কাৰণে কৰিব বিচাৰিছো জনসাধাৰণক শক্তিশালী কৰাৰ বাবে জনসাধাৰণক শান্তি সমন্বয় যোগেদি আনন্দৰ মাজেৰে যাতে জনসাধাৰণে জীৱন কটাব পাৰে সমৃদ্ধিশালী যাতে জনসাধাৰণ হয় তাৰ বাবে আমি চৰকাৰ গঠন কৰিব বিচাৰিছো চৰকাৰ কেৱল নিজৰ পৰিয়ালৰ লোকক শক্তিশালী কৰাৰ বাবে নহয় যি কাম ঘৃণনীয় কাম কংগ্ৰেছৰ কাৰ্যকালত কৰি গ'ল আমি সেই কাম কেতিয়াও কৰা নাই আৰু নকৰোঁ আৰু আজি বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনৰ নেতৃত্বত অসমৰ বুকুতো আজি অসমীয়া জাতি সম্পূৰ্ণৰূপে সুৰক্ষিত মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা সাহিত্য আজি সম্পূৰ্ণৰূপে সুৰক্ষিত কৰাৰ বাবে দিল্লীৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰে যোৱা 10 বছৰত যিমানখিনি আন্তৰিকতাৰে অসমক সহায় কৰিছে এই কথা আপোনালোকে সকলো আমাৰ সফলতাৰ খাতিয়ান ওপৰত দৃষ্টি নিক্ষেপ কৰিলেই গম পাব গতিকে সেইবাবে কংগ্ৰেছে অনাহকত চিঞৰি থাকিলে নহ'ব
আমাৰ জাতি সম্পূৰ্ণৰূপে সুৰক্ষিত। এতিয়া অসমীয়া জাতি যুৱক যুৱতী আমাৰ ডেকা বন্ধু সবকা সাথ সবকা বিকাশ যিটো নীতি এইটো প্ৰকৃতাৰ্থত বাস্তৱত অত্যন্ত আন্তৰিকতাৰে মূল্যাংকন কৰা হৈছে বাবে আজি তাৰিখত ভাৰতবৰ্ষই কম সময়ৰ ভিতৰত আপোনালোকে দেখিছে যে কংগ্ৰেছৰ সময়ত 10ম স্থানত আছিল বিশ্বৰ অৰ্থনীতি, হয়নে? কিন্তু আজি কেৱল 10 বছৰৰ ভিতৰতে 5ম বৃহৎ অৰ্থনীতি ৰাষ্ট্ৰ হিচাপে আজি ভাৰতবৰ্ষই স্বীকৃতি বুটলিবলৈ সক্ষম হ'ল। আৰু 2030ৰ ভিতৰতো তৃতীয়খন বিশ্বৰ শ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰ হিচাপে নিজৰ পৰিচয় বুটলিবলৈ সক্ষম হ'ব। গতিকে সেই যাত্ৰাটোত ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ ভোটদাতা ৰাইজে আন্তৰিকতাৰে অংশগ্ৰহণ কৰিব বিচাৰে, অংশীদাৰ হ'ব বিচাৰে এই বিকাশ যাত্ৰা। আমি ৰাইজৰ সৈতে কথা পাতিছো, ৰাইজে কৈছে যিসকল আপোনাৰ প্ৰতিজন জয়ন্তী গগৈ আৰু মনোজ ধানৰ তেখেতলোক অকল টিভিতে দেখি পায়, নিৰ্বাচনী প্ৰচাৰ তেখেতলোকে যিধৰণে চলাব লাগে চলোৱাই নাই। এই বিষয়টোত আপুনি কিবা ক'ব? মই নকওঁ, কাৰণ বিৰোধীৰ কথা এইটো। কাৰণ বিৰোধীয়ে কি ৰণকৌশল লৈছে, কেনেধৰণে তেখেতসকলে কাৰ লগত গৈ কাৰ ওচৰলৈ গৈছে, এইখিনি কথা নিশ্চিতভাৱে আমাৰো খবৰ ৰখাৰ দৰকাৰ আছে। আমাৰ তৃণমূল পৰ্যায়ত খবৰ ৰাখিছেই, এইটো নহয় যে ৰখা নাই। কাৰণ আমাৰ কাৰ্যকৰ্তাসকলে ঘৰে ঘৰে ইতিমধ্যে গৈছে আৰু ৰাইজেতো উমান দিবই কোন আহিছে, কেতিয়া আহিছে, নহয়? এইবিলাক কথাটো লুকাই নাথাকে। মই ইয়ালৈ আহিছোঁ, বিৰোধীয়ে গম পাবই। আমাৰ জনপ্ৰিয় বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়া ঘৰত বহিছোঁ আৰু আজি আমাৰ কাৰ্যালয় আমি শুভ উদ্বোধন কৰিছোঁ। গতিকে এইবিলাক কথাটো বিৰোধীৰ হাতত থাকিবই খবৰ। গতিকে ৰাজনীতি কৰা মানুহেতো সকলোৱে খবৰ ৰাখিবই, কিন্তু আমাৰ লক্ষ্য হৈছে কি আটাইতকৈ সৰহ সংখ্যক যাতে আমি ভোটদাতা ৰাইজৰ সমৰ্থন লৈ এই নিৰ্বাচনত যাতে জয়যুক্ত হ'ব পাৰোঁ, সেই লক্ষ্যৰে আমাৰ সকলোৱে নিষ্ঠাৰে দিনে নিশাই কাম কৰি আছোঁ। নহয়, মই সেইটো সংখ্যা নকওঁ, সেইটো ৰাইজৰ আদালতত সেই কথাটো বিবেচনা হ'ব। কাৰণ ৰাইজে গণতন্ত্ৰত সৰ্বোচ্চ শক্তি, সেইটো মই কোৱাটো উচিত নহয়। ৰাইজে সিদ্ধান্ত লৈছে, ৰাইজে নিশ্চিতভাৱে এই কথাটো ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি সেইটো তেখেতসকলে ইয়াৰ প্ৰকৃত কথাটো প্ৰতিফলন ঘটাব। এইবিলাকতো শুনক, কংগ্ৰেছ প্ৰকৃতাৰ্থত আজি তাৰিখত হতাশাগ্ৰস্ত। তেওঁবিলাকে সেই তেখেতসকলৰ গঠবন্ধনটো ৰক্ষা কৰিব নোৱাৰিলে না, এটাৰ পিছত এটা ওলাই গুচি গ'ল। গতিকে আজি তাৰিখত দিশহাৰা এটা দল, কাৰণ তেখেতসকলৰ এতিয়া অনুশোচনা হৈছে। 60 বছৰ কাল ভাৰতবৰ্ষৰ জনতাই, অসমৰ জনগণেও তেখেতসকলক বাৰম্বাৰ সুযোগ দিলে দেশ সেৱা কৰাৰ বাবে, হয়নে? সকলো শ্ৰেণীৰ ৰাইজৰ উন্নয়নৰ বাবে কাম কৰাৰ বাবে, স্বচ্ছ আৰু নিকা প্ৰশাসন যন্ত্ৰ শক্তিশালীৰ ওপৰত গঢ় দিয়াৰ বাবে। কিন্তু 60 বছৰ কাল তেখেতসকলে পোৱাৰ পাছতো তেখেতসকল বিফল হ'ল। বৰঞ্চ গোটেই শাসনৰ যিটো শাসন যন্ত্ৰটো বা যিটো আমাৰ ইনষ্ট্ৰুমেণ্ট, সেইটো সম্পূৰ্ণৰূপে বিকল কৰি পেলালে। আৰু তেখেতসকলৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, স্বজনপ্ৰীতি, পৰিয়ালকেন্দ্ৰিক বিভাজন আৰু সাম্প্ৰদায়িক নীতিৰ বাবে দেশখন বহুত দুৰ্বল। ইমান সম্পদশালী এখন ৰাষ্ট্ৰ, কেতিয়াবাই বিশ্ব শ্ৰেষ্ঠ ৰাষ্ট্ৰ হ'ব লাগিছিল, কিন্তু তেখেতসকলে এই যাত্ৰা কেতিয়াও আৰম্ভই নকৰিলে। তেখেতসকলে জনতাক আস্থাৰ বিশ্বাসত কোনোদিনে নললে, বৰঞ্চ তেখেতসকলে নিজৰ দলৰ যিসকল আত্মীয় কুটুম, পৰিয়ালৰ মানুহ, সেইবিলাক কেনেধৰণে আৰ্থিকভাৱে টনকিয়াল হ'ব পাৰে, এইক লৈ তেখেতসকলে যিটো ৰাজহুৱা ধন তেখেতসকলে অপব্যৱহাৰ কৰিলে। সেইকাৰণে এতিয়া আজি ভাৰতবৰ্ষৰ জনতাই তেখেতসকলক শাস্তি দিছে, শাস্তি দিবই স্বাভাৱিকতে। আৰু এই প্ৰশ্ন কৰিছে যে মোদী ডাঙৰীয়াই 10 বছৰৰ ভিতৰত যিখিনি কাম কৰি দেখুৱালে, আপোনালোকে 60 বছৰ নোৱাৰিলে কিয়? সেইকাৰণে এই প্ৰশ্ন তেখেতসকলৰ সন্মুখত ৰখাৰ লগে লগে তেখেতসকলে বৰ অস্বস্তি পায়, আৰু সেইকাৰণে বেলেগ বেলেগ বাক্যবান তেখেতসকলে নিক্ষেপ কৰিবলৈ চেষ্টা কৰে, যিবিলাক সমাজৰ গ্ৰহণযোগ্য নহয়। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জিকিব বুলি ইফালে দীপ গগৈ, তপন গগৈ লগ কৰাৰ কাৰণে বৰুণ গগৈক খং উঠিছে বুলি ইতিমধ্যে বাতৰি প্ৰচাৰ হৈছে। এই বিষয়টোত আপুনি কিবা ক'ব নেকি? শুনক, এটা কথা, আমি এখন সমাজৰে প্ৰাণী, নহয়নে? কি কয়, আমি আজি দল কৰিছোঁ, মই বিজেপি, কোনোবাই বেলেগ দল কৰিছে, কিন্তু আমি এইখন সমাজতে থাকিব লাগিব। গতিকে এইখন সমাজৰ সমন্বয়, এইখন সমাজৰ ভাতৃত্ববোধ ৰক্ষা কৰিব লাগিব। গতিকে সাহস হওক বা বিৰোধী হওক, দুয়ো দলৰ যৌথ দায়িত্ব আছে
যে গণতন্ত্ৰত মূল্যবোধ প্ৰতিষ্ঠা কৰা, দায়বদ্ধতাৰে দায়িত্ব সহকাৰে জনসাধাৰণৰ স্বাৰ্থত কাম কৰা। গতিকে সেই লক্ষ্যত মানুহ স্থিৰ হৈ থাকিব লাগে। মই এইটোৱে জানো। আমাৰ গুৰুসকলে যি কথা শিকাইছে, শিষ্টাচাৰ হয় নহয়, বিৰোধী হ'লেও দাদা বুলি সম্বোধন কৰা, ভাতৃ বুলি সম্বোধন কৰা, এইটো এটা সামাজিক পৰম্পৰা, মূল্যবোধ। আমাৰ আচৰণ বিধিত এইবিলাক কথা আছে। গতিকে সেইবিলাক ওলাই কৰি পেলাইতো আমি ৰাজনীতি কৰিব নোৱাৰোঁ। আপুনি নমিনেশ্যন কেতিয়া আমি ২৬ তাৰিখৰ কথা নিশ্চিতভাৱে আহিব থাকে। সেইটোতো আপোনালোকে দেখি আছে যে ৰাজনীতি পথাৰখন এতিয়া মানে প্ৰতিদ্বন্দ্বীহীন হৈ গৈছে। ভাৰতীয় জনতা পাৰ্টিৰ লগত এতিয়া আৰু টক্কৰ মাৰিব পৰা শক্তি মই এতিয়ালৈকে দেখা নাই। কাৰণ চাৰিওফালে আজি আপোনালোকে নিজেই দেখিলে যে প্ৰায় ইয়াত ২ শতাধিক কংগ্ৰেছ কৰ্মী আমাৰ দলত যোগদান কৰিছে। বাগিচাৰ পৰা আহিছে, গাঁৱৰ পৰা আহিছে, বিভিন্ন অঞ্চলৰ পৰা আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। বহু লোক আপ পাৰ্টিৰ পৰা আহিছে, বহু AJPৰ পৰা আহিছে, বহু ৰাইজৰ দলৰ পৰা আহিছে। আহি আজি আমাৰ দলক শক্তিশালী কৰিবৰ নিমিত্তে তেওঁলোকে সকলোৱে সহযোগিতা কৰিবৰ কাৰণে আগবাঢ়িছে। কথা এটাই যে আগন্তুক লোকসভা নিৰ্বাচনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ৰাইজে পুনৰ প্ৰধানমন্ত্ৰী হিচাপে চাব খুজিছে, আকৌ পাব খুজিছে। আৰু আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক পুনৰ ইয়াৰ পৰা সাংসদ হিচাপে জিকাবৰ কাৰণে, পাবৰ কাৰণে অধীৰ অপেক্ষাৰে খোৱাং সমষ্টি বাকী ৰৈ আছে। আৰু আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই বিজেপি চৰকাৰখনে গাঁৱৰ বাগিচা সীমাহীন কৰি, পাৰাপাৰ এক কৰি সকলো ফালৰ সৰ্বাংগীন বিকাশ আৰু উন্নয়ন যিটো ধৰণে আজি কৰিবৰ কাৰণে সক্ষম হৈছে, সেইকাৰণে সকলো মানুহ ওলাই আহিছে। আজি কোনো মানুহে আজি ধৰি ৰাখিব নোৱাৰে, কোনো চিঞৰ বাখৰে কোলাহলে একো কাম নকৰে। কেৱল মাত্ৰ চাৰিওফালে বিজেপি, বিজেপি আৰু বিজেপি। অহা 19 এপ্ৰিলৰ দিনা যেতিয়া ভোট অনুষ্ঠিত হ'ব, সেই ভোটৰ দিনা আপোনালোকে দেখিব যে ভাৰতীয় জনতা পাৰ্টিৰ শাৰীত হাজাৰ হাজাৰ শ শ মানুহ থিয় হৈ থাকিব আৰু বাকী কেণ্ডিডেটবিলাকৰ হাৰী এইটোতো একদম নিশ্চিত। ইতিমধ্যে কংগ্ৰেছ মুক্ত হৈয়ে গৈ আছে। কাৰণ ভাৰতীয় জনতা পাৰ্টিত এতিয়া কংগ্ৰেছ দলৰ কিমান ডাঙৰ ডাঙৰ দিগ্গজ নেতা, দ্বিজেন শৰ্মাৰ দৰে, আমাৰ ৰাণা গোস্বামীৰ দৰে, সুৰুজ দিহিঙীয়াৰ দৰে কিমান নেতা আজি আমাৰ দললৈ গুচি আহিলে। তাৰপিছত আৰু থাকিল কি? এতিয়া ভূপেন বৰাই অকলশৰে কি কৰিব কি নকৰিব মইতো নাজানো, কিন্তু এটা কথা ঠিক, তেওঁ গুৰিয়ালহীন হৈ গৈছে। গতিকে অকলশৰে কি ডিঙা বাই সাগৰ পাৰ হোৱাটো ইমান সহজ নহয়। গতিকে সেইকাৰণে কংগ্ৰেছ এবাৰ 0 হ'ব, আপোনালোকে চাই থাকক।